মাত্ৰ ৩০টা দিন ৪টা সপ্তাহ আপুনি যদি চেনি নোখোৱাকৈ থাকে তেনেহ'লে কি উপকাৰ হয় আপুনি চাওক। প্ৰথম সপ্তাহত কি হ'ব আপুনি জানে? আপোনাৰ গোটেই শৰীৰৰ ইমিউনিটি ছিষ্টেমটো ভাল হ'বলৈ ধৰিব। মুখৰ বৰণ সলনি হৈ যাব। মুখত থকা নোমৰ গুৰিবিলাক মুকলি হৈ হালমইনা নাইকিয়া হৈ মুখত যিমান লেতেৰা ভাৱ আছে নাইকিয়া হৈ যাব প্ৰথম সপ্তাহত। প্ৰথম ৭ দিনৰ ভিতৰত চকু, মগজু আৰু কিডনী সবল হ'বলৈ আৰম্ভ কৰিব আপোনাৰ। আৰু ৰাতি যে ঘনাই ঘনাই প্ৰস্ৰাৱ কৰিব লাগে এই বেয়া অভ্যাসটো নাইকিয়া হ'ব প্ৰথম সপ্তাহত। ২ নম্বৰ সপ্তাহত আৰম্ভ হ'ব কি? আপোনাৰ দেহলৈ ঘূৰি আহিব শক্তি। যদি আপুনি দুৰ্বল হৈ থাকে শক্তি ঘূৰি আহিব যদি চেনি এৰি দিয়ে আপুনি। লোভ কমি আহে, মনোযোগ বৃদ্ধি হয়, মনটো স্থিৰ হৈ পৰিব, টোপনি ভাল হয়, হজম শক্তি ভাল হয়। মানে ১৪ দিন, প্ৰথম ১৪ দিনত আপুনি এইখিনি উপকাৰ পাব। ৩ নম্বৰ সপ্তাহ আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ ছালখন অধিক উজ্জ্বল হৈ আহিবলৈ আৰম্ভ কৰিব। পেটৰ চৰ্বি কমিব, আপুনি ক্ষীণাই যাব। ব্ৰেইনৰ ফাংচন ভাল হ'বলৈ আৰম্ভ কৰে। গাত থকা বিষ, গাৰ বিষ, ভৰি বিষ, হাতৰ বিষ, মূৰৰ বিষ চব নাইকিয়া হৈ যাব। ৪ৰ্থ সপ্তাহত কি হ'ব? আপোনাৰ লাহে লাহে আপুনি যেতিয়া জাংক ফুড, চেনিজাতীয় এইবিলাক এৰি দিব বা ৰাতিপুৱা চাহ কাপৰ লগত, জলপানৰ লগত যিকোনো কাৰণতে যদি আপুনি চেনি খোৱাটো এৰি দিয়ে, মানে ৩ নম্বৰ সপ্তাহটোত ৩, ৭, ২১ দিন, মানে ২২ নম্বৰ, ২৩ নম্বৰ দিনৰ পৰা আপোনাৰ আৰম্ভ হ'ব প্ৰাকৃতিক খাদ্য খোৱাৰ প্ৰতি ৰুচি বাঢ়ি আহিব আপোনাৰ। গাটো পাতল পাতল লাগিব। হালধীয়া দাঁত থাকিলে সেই হালধীয়া দাঁত বগা হ'বলৈ আৰম্ভ কৰিব। অৱশ্যে এই ৪টা সপ্তাহৰ চেলেঞ্জত আপুনি সম্পূৰ্ণ উপকাৰ পাব যদিহে আপুনি চেনি এৰিছোঁ বুলি অকল চাহতেই চেনি নাখায়। ইপিনে গৈ পেলাই দিনৰ চাহ একাপ চাহত আপুনি চেনি নেখাই গৈ দোকানত মিঠাই এটা খাই দিলে, ৪-৫টা বিস্কুট খাই দিলে কোনোবা এদিনা, বা কোনোবা দিনা ক'ল্ড ড্ৰিংকছ এটা খাই দিলে। ক'ল্ড ড্ৰিংকছটোত গোটেই সোপা চেনিয়ে, গতিকে চেনি এৰি আকৌ ক'ল্ড ড্ৰিংকছ এটা খালে একো লাভ নহ'ব। চাহত চেনি এৰি যদি আপুনি 2টা মিঠাই খাই দিছে লাভ নহ'ব। গতিকে সাৱধানেৰে অতি নিয়ম নীতিৰ মাজেৰে মাত্ৰ ৩০টা দিন আপুনি চেনি নাখাই চাওক। যদি এইকেইটা মিছা হয় তেনেহ'লে আপুনি মাত্ৰ ৩০টা দিন আপুনি চেনি নোখোৱাকৈ থাকক। এই সকলো উপকাৰ পাব, সকলো বেমাৰ আজাৰৰ পৰা আপুনি মুক্তি পাব।